নমস্কাৰ প্ৰিয় দৰ্শক, গণেশ দেৱতাক প্ৰণাম জনাই আপোনাৰ সন্মুখলৈ লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশি ফল। আজি ৰবিবাৰ 1432 ভাস্কৰাব্দৰ আহাৰ মাহৰ 14 তাৰিখ, ইংৰাজী 2025 চনৰ 29 জুন। আজি সূৰ্য উদয়ৰ সময় ৰাতিপুৱা 4:37:35 আৰু সূৰ্যাস্তৰ সময় বিয়লি 6:15:16। আজি শুক্লপক্ষৰ চতুৰ্থী তিথি আছে দিনৰ 11:35:33। তাৰপিছত আৰম্ভ পঞ্চমী তিথি। আজি চতুৰ্থীৰ একদিষ্ট সপিন্দন আৰু পঞ্চমীৰ সপিন্দন। আজি মূলা আৰু দিনৰ 11:35:33 পিছত বেল খোৱা নিষেধ। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ, মতান্তৰে 15 দিনীয়া বেশ্যা যোগ। আজি কোনো নতুন কাৰ্য শুভাৰম্ভ কৰাৰ শুভ সময় হ'ল দিনৰ 10:59 পৰা 11:54 ভিতৰত। এতিয়া 12ৰ অধিপতি গ্ৰহৰ ৰজা সূৰ্যদেৱক প্ৰণিপাত জনাই জানো আহক আজিৰ দিনটোৰ ৰাশিফল। প্ৰিয় দৰ্শক, এই ৰাশিফল নিৰ্মাণ কৰা হৈছে আপোনাৰ চন্দ্ৰ ৰাশিৰ আধাৰত। অৱশ্যে আপোনাৰ প্ৰচলিত নাম যদি ৰাশিমতে হোৱা নাই বা চন্দ্ৰ ৰাশি আপোনাৰ জ্ঞাত নহয়, তেন্তে নামৰ প্ৰথম আখৰ মতেও এই ৰাশিফল আপুনি চাব পাৰে। মেষ ৰাশি। আজি আপোনাৰ শোক পোৱাৰ যোগ আছে। আজি আপোনাৰ হতাশাত ভোগাৰ যোগ আছে। আজি আপোনাৰ দুখ ভোগৰ যোগ আছে। আজি আপোনাৰ স্বাস্থ্যহানিৰ যোগ আছে। লগতে আজি আপোনাৰ ধনহানিৰ যোগ আছে। আজি আপোনাৰ বন্ধু ক্ষতিৰ যোগ আছে। আজি আপোনাৰ অপমান লাভৰ যোগ আছে। আজি আপোনাৰ অপদস্থ হোৱাৰ যোগ আছে। আজি আপোনাৰ কলহৰ যোগ আছে। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো শুভ হ'ব। সাৱধান নহ'লে ধনহানি হ'ব পাৰে। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবেও আজিৰ দিনটো শুভ হ'ব। কৰ্মস্থানত অপমান পাব পাৰে। বিদ্যাৰ্থীসকলে পঢ়াত মনোযোগ বহুৱাব নোৱাৰিব। প্ৰেমত অস্থিৰতা, দাম্পত্যত অশুভ। বৃষ ৰাশি। আজি আপোনাৰ ভয়ৰ যোগ আছে। আজি আপোনাৰ মানসিক অশান্তিৰ যোগ আছে। আজি আপোনাৰ অযথা বা উদ্দেশ্যহীন ভ্ৰমণৰ যোগ আছে। আজি আপোনাৰ মাতৃৰ স্বাস্থ্যহানিৰ যোগ আছে। আজি আপোনাৰ বন্ধুৰ সৈতে কলহৰ যোগ আছে। লগতে আজি আপোনাৰ বন্ধুৰ কষ্টৰ যোগ আছে। আজি আপোনাৰ পৰিয়ালৰ একাধিক সদস্য ৰোগাক্ৰান্ত হোৱাৰ যোগ আছে। আজি আপোনাৰ দুখৰ যোগ আছে। আজি আপোনাৰ দুশ্চিন্তাৰ যোগ আছে। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো শুভ হ'ব। ধন আগমনতো কোনো ধৰণৰ বাধা দেখা নাযায়। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবেও আজিৰ দিনটো শুভ হ'ব। কৰ্মস্থানত বাদ বিতণ্ডা এৰাই চলক। বিদ্যাৰ্থীসকলৰ বাবে বৰ চিন্তাৰ কাৰণ নাই। প্ৰেমত বাধা আছে। দাম্পত্যত কলহ। মিথুন ৰাশি। আজি আপোনাৰ জয় বা বিজয় হোৱাৰ যোগ আছে। আজি আপোনাৰ সুস্বাস্থ্যৰ যোগ আছে। আজি আপোনাৰ প্ৰচেষ্টাত সাফল্যৰ যোগ আছে। আজি আপোনাৰ অপ্ৰত্যাশিত অৰ্থ লাভৰ যোগ আছে। আজি আপোনাৰ মিত্ৰৰ সুখ লাভ কৰাৰ যোগ আছে। লগতে আজি আপোনাৰ ধন লাভৰ যোগ আছে। আজি আপোনাৰ ধন বৃদ্ধিৰ যোগ আছে। আজি আপোনাৰ প্ৰতিভাৰ স্বীকৃতি লাভৰ যোগ আছে। আজি আপোনাৰ সুখজনক ঘটনা ঘটাৰ যোগ আছে। আজি আপোনাৰ সুসংবাদ লাভৰ যোগ আছে। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো বিশেষভাৱে শুভ হ'ব। ধন আগমনৰ স্থিতি যথেষ্ট উন্নত হ'ব। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবেও আজিৰ দিনটো অত্যন্ত শুভ হ'ব। কৰ্মৰ
স্বীকৃতি লাভৰ যোগ আছে। বিদ্যাৰ্থীসকলে আজিৰ দিনটোত নতুন জ্ঞান আহৰণৰ সুযোগ পাব পাৰে। প্ৰেমত নতুনত্ব, দাম্পত্যত বিশেষভাৱে শুভ। কৰ্কট ৰাশি, আজি আপোনাৰ ধনহানিৰ যোগ আছে। আজি আপোনাৰ অপ্ৰত্যাশিত বাধাৰ যোগ আছে। আজি আপোনাৰ অতিৰিক্ত ব্যয়ৰ যোগ আছে। আজি আপোনাৰ বন্ধুৰ দ্বাৰা কঠোৰ সমালোচনাৰ সন্মুখীন হোৱাৰ যোগ আছে। লগতে আজি আপোনাৰ শত্ৰু বৃদ্ধিৰ যোগ আছে। আজি আপোনাৰ স্বাস্থ্যহানিৰ যোগ আছে। আজি আপোনাৰ ক্ষতিৰ যোগ আছে। আজি আপোনাৰ অযথা ভ্ৰমণৰ যোগ আছে। আজি আপোনাৰ কলহৰ যোগ আছে। আজি আপোনাৰ অশান্তিৰ যোগ আছে। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো শুভ হ'ব। অৱশ্যে ধন আগমন তথা ধন সঞ্চয়ত বাধা থাকিব। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবেও আজিৰ দিনটো শুভ হ'ব। কৰ্মস্থানত শত্ৰুৰ পৰা সাৱধান হ'ব লাগিব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো বেয়া নহ'ব। প্ৰেমত অশান্তি, দাম্পত্যত কলহ। সিংহ ৰাশি, আজি আপোনাৰ ভাগ্যোদয়ৰ যোগ আছে। আজি আপোনাৰ সুনিদ্ৰা বা গভীৰ নিদ্ৰাৰ যোগ আছে। আজি আপোনাৰ সুখাদ্য লাভৰ যোগ আছে। আজি আপোনাৰ উত্তম বস্ত্ৰ তথা আভূষণ লাভৰ যোগ আছে। লগতে আজি আপোনাৰ জীৱনসংগীৰ পৰা পীড়া পোৱাৰ যোগ আছে। আজি আপোনাৰ শাৰীৰিক অসুস্থতাৰ যোগ আছে। আজি আপোনাৰ ভয়ৰ যোগ আছে। আজি আপোনাৰ হানিৰ যোগ আছে। আজি আপোনাৰ জীৱনসংগী, সন্তান আৰু আত্মীয় স্বজন ৰোগাক্ৰান্ত হোৱাৰ যোগ আছে। আজি আপোনাৰ শত্ৰু ভয়ৰ যোগ আছে। আজি আপোনাৰ কলহৰ যোগ আছে। আজি আপোনাৰ কুখাদ্য ভক্ষণৰ যোগ আছে। আজি আপোনাৰ দুশ্চিন্তাৰ যোগ আছে। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো শুভ হ'ব। ধন আগমনতো কোনো ধৰণৰ বাধা দেখা নাযায়। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবেও আজিৰ দিনটো শুভ হ'ব। অৱশ্যে কৰ্মস্থানত শত্ৰুৰ পৰা সাৱধান হ'ব লাগিব। বিদ্যাৰ্থীসকলৰ বাবেও আজিৰ দিনটোত বাধা থাকিব। প্ৰেমত বিচ্ছেদ, দাম্পত্যত কলহ। কন্যা ৰাশি, আজি আপোনাৰ ব্যয় অধিক হোৱাৰ যোগ আছে। আজি আপোনাৰ অতিৰিক্ত ব্যয় হোৱাৰ যোগ আছে। আজি আপোনাৰ দুশ্চিন্তাৰ যোগ আছে। আজি আপোনাৰ ক্ষতিৰ যোগ আছে। লগতে আজি আপোনাৰ শাৰীৰিক পীড়াৰ যোগ আছে। আজি আপোনাৰ বৈৰাগ্যৰ যোগ আছে। আজি আপোনাৰ দুখভোগৰ যোগ আছে। আজি আপোনাৰ দুৰ্ঘটনাৰ যোগ আছে। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো শুভ হ'ব। অৱশ্যে ধন আগমন তথা ধন সঞ্চয়ত বাধা থাকিব। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবেও আজিৰ দিনটো শুভ হ'ব। কৰ্মস্থানৰ পৰিৱেশ বৰ শুভ নহ'ব। বিদ্যাৰ্থীসকলৰ বাবেও আজিৰ দিনটোত বাধা থাকিব। প্ৰেমত অশান্তি, দাম্পত্যত বৈৰাগ্য। তুলা ৰাশি, আজি আপোনাৰ প্ৰসন্নতা বা আনন্দৰ যোগ আছে। আজি আপোনাৰ ঘৰলৈ অতিথিৰ আগমন হোৱাৰ যোগ আছে। আজি আপোনাৰ আকস্মিক লাভৰ যোগ আছে। আজি আপোনাৰ মিত্ৰৰ সুখ লাভ কৰাৰ যোগ আছে। লগতে আজি আপোনাৰ ধন লাভৰ যোগ আছে। আজি আপোনাৰ সন্মান লাভৰ যোগ আছে। আজি আপোনাৰ প্ৰতিভাৰ স্বীকৃতি লাভৰ যোগ আছে। আজি আপোনাৰ অৰ্থ আৰু সম্পদ লাভৰ যোগ আছে। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো বিশেষভাৱে শুভ হ'ব। ধন আগমনৰ স্থিতি যথেষ্ট উন্নত হ'ব। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবেও আজিৰ দিনটো অত্যন্ত শুভ হ'ব। কৰ্মৰ স্বীকৃতি লাভৰ যোগ আছে। বিদ্যাৰ্থীসকলৰ বাবেও দিনটো বিশেষভাৱে শুভ হ'ব। প্ৰেমত নতুনৰ আগমন, দাম্পত্যত আনন্দ। বৃশ্চিক ৰাশি, আজি আপোনাৰ কাৰ্যসিদ্ধিৰ যোগ আছে। আজি আপোনাৰ
লাভৰ যোগ আছে। আজি আপোনাৰ প্ৰচেষ্টাত সাফল্যতা লাভ কৰাৰ যোগ আছে। আজি আপোনাৰ পদ প্ৰতিষ্ঠা তথা অধিকাৰ লাভ কৰাৰ যোগ আছে। লগতে আজি আপোনাৰ ভয়ৰ যোগ আছে। আজি আপোনাৰ শোক ভোগৰ যোগ আছে। আজি আপোনাৰ ৰোগাক্ৰান্ত হোৱাৰ যোগ আছে। আজি আপোনাৰ অপমান লাভৰ যোগ আছে। আজি আপোনাৰ অযথা ভ্ৰমণৰ যোগ আছে। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো শুভ হ'ব। ব্যৱসায়ত লাভৰ যোগ আছে। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবে আজিৰ দিনটো শুভ হ'ব। কাৰ্যসিদ্ধিৰ যোগ আছে। বিদ্যাৰ্থীসকলৰ বাবে দিনটোত বাধা থাকিব। প্ৰেমত অশুভ, দাম্পত্যত অশুভ। ধনু ৰাশি, আজি আপোনাৰ শাৰীৰিকভাৱে অসুস্থ হোৱাৰ যোগ আছে। আজি আপোনাৰ শত্ৰু ভয়ৰ যোগ আছে। আজি আপোনাৰ দুৰ্ভাৱনাৰ যোগ আছে। আজি আপোনাৰ দুশ্চিন্তাৰ যোগ আছে। আজি আপোনাৰ কলহৰ যোগ আছে। লগতে আজি আপোনাৰ পাপ কৰ্ম কৰাৰ যোগ আছে। আজি আপোনাৰ অধৰ্ম কৰাৰ যোগ আছে। আজি আপোনাৰ আয় হ্ৰাসৰ যোগ আছে। আজি আপোনাৰ ক্ষতিৰ যোগ আছে। আজি আপোনাৰ ভুল বুজাবুজিৰ যোগ আছে। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো শুভ হ'ব। অৱশ্যে ধন আগমন ভবামতে নহ'ব। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবেও দিনটো শুভ হ'ব। কৰ্মস্থানত শত্ৰুৰ পৰা সাৱধান হ'ব লাগিব। বিদ্যাৰ্থীসকলৰ বাবেও আজিৰ দিনটোত যথেষ্ট বাধা থাকিব। প্ৰেমত ভুল বুজাবুজি, দাম্পত্যত কলহ। মকৰ ৰাশি, আজি আপোনাৰ বাধাৰ যোগ আছে। আজি আপোনাৰ অনিদ্ৰাৰ যোগ আছে। আজি আপোনাৰ দুশ্চিন্তাৰ যোগ আছে। আজি আপোনাৰ স্বাস্থ্যহানিৰ যোগ আছে। আজি আপোনাৰ নানা ধৰণে ক্ষতিৰ যোগ আছে। লগতে আজি আপোনাৰ পীড়া ভয়ৰ যোগ আছে। আজি আপোনাৰ ধনহানিৰ যোগ আছে। আজি আপোনাৰ দেৱলীয়া অৱস্থাৰ সৃষ্টি হোৱাৰ যোগ আছে। আজি আপোনাৰ জনবহুল ঠাইত অপমানিত বা অপদস্থ হোৱাৰ যোগ আছে। আজি আপোনাৰ কোনো নিকটাত্মীয়ৰ মৃত্যুৰ যোগ আছে। আজি আপোনাৰ অশান্তিৰ যোগ আছে। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো শুভ হ'ব। অৱশ্যে ধন আগমন তথা ধন সঞ্চয়ত বাধা থাকিব। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবেও আজিৰ দিনটো শুভ হ'ব। কৰ্মস্থানত অপমান পাব পাৰে। বিদ্যাৰ্থীসকলৰ বাবে আজিৰ দিনটোত বাধা থাকিব। প্ৰেমত অশুভ, দাম্পত্যত কলহ। কুম্ভ ৰাশি, আজি আপোনাৰ সুখ প্ৰাপ্তিৰ যোগ আছে। আজি আপোনাৰ আয় বৃদ্ধিৰ যোগ আছে। আজি আপোনাৰ মান সন্মান বৃদ্ধিৰ যোগ আছে। আজি আপোনাৰ ব্যৱসায়ত উন্নতিৰ যোগ আছে। লগতে আজি আপোনাৰ দুৰ্গতি হোৱাৰ যোগ আছে। আজি আপোনাৰ উদৰ পীড়াৰ যোগ আছে। আজি আপোনাৰ জীৱনসংগীৰ সৈতে বিচ্ছেদৰ যোগ আছে। আজি আপোনাৰ ভ্ৰমণত বাধাৰ যোগ আছে। আজি আপোনাৰ অতিৰিক্ত ব্যয়ৰ যোগ আছে। আজি আপোনাৰ সৰু সুৰা ৰোগত ভোগাৰ যোগ আছে। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো বিশেষভাৱে শুভ হ'ব। ব্যৱসায়ত উন্নতিৰ যোগ আছে। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবেও আজিৰ দিনটো শুভ হ'ব। অৱশ্যে সৰু সুৰা বাধা থাকিব। বিদ্যাৰ্থীসকলৰ বাবেও দিনটো শুভ হ'ব। প্ৰেমত বাধা আছে, দাম্পত্যত বিচ্ছেদ। মীন ৰাশি, আজি আপোনাৰ আৰোগ্যতাৰ যোগ আছে। আজি আপোনাৰ ব্যৱসায়ত লাভৰ যোগ আছে। আজি আপোনাৰ সৰ্বপ্ৰকাৰৰ প্ৰচেষ্টাত সাফল্যৰ যোগ আছে। আজি আপোনাৰ স্বাস্থ্যৰ উন্নতিৰ যোগ আছে। আজি আপোনাৰ পাৰিবাৰিক ক্ষেত্ৰত শুভ। লগতে আজি আপোনাৰ সুখ লাভৰ যোগ আছে। আজি আপোনাৰ ধন লাভৰ যোগ আছে। আজি আপোনাৰ প্ৰচেষ্টাত সাফল্যৰ যোগ আছে। আজি আপোনাৰ শত্ৰুৰ ওপৰত বিজয়ৰ যোগ আছে। আজি আপোনাৰ অপ্ৰত্যাশিত
অৰ্থ লাভৰ যোগ আছে। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো বিশেষভাৱে শুভ হ'ব। ব্যৱসায়ত লাভৰ যোগ আছে। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবেও আজিৰ দিনটো শুভ হ'ব। বিদ্যাৰ্থীসকলৰ বাবেও দিনটো বিশেষভাৱে শুভ হ'ব। প্ৰেমত আনন্দৰ সমাহাৰ, দাম্পত্যত সুখ। ধন্যবাদ।